Hello guys, এটা নতুন লেসন আজি দিম বুলি ভাবিছো গানটো একচুয়ালি নতুন গান নহয় পুৰণা গান সুবিন্দাৰ কাৰপৰক গানটো খুব ধুনীয়া এটা গান এটা ৰক সং বুলি ক'ব লাগিব অসমীয়া ৰক সং বুলি ক'ব লাগিব যে যেটো বেসিক্যালি ইলেক্ট্ৰিক গিটাৰ বজোৱা হয় তাতে অলপ ডিস্টৰশনস বজোৱা গান মই একস্টিক গিটাৰতে দেখাম বাৰু কৰ্ডখিনি তো স্টাৰ্ট কৰো গানটো স্টাৰ্টিং ভোকেল দিয়ে হয় ভোকেল আৰু পিয়ানো দি হয় গানটো কিটো হৈছে ডি মাইনৰ ঠিক আছে ডি মাইনৰ আমি এটো সেপত ধৰিছো মই এটো সেপত ধৰিছো ইয়াৰ পৰা বজাম ঠিক আছে যেহেতু ডি মাইনৰ এটো ধৰিব পাৰি বাট ইয়াৰ পৰা বজালে বেছি ভাল হয় আৰু এটো গান আৰু ষ্ট্ৰামিং প্যাটাৰ্নটো কেনেকুৱা হ'ব আৰু ইলেক্ট্ৰিক গিটাৰ বজালে আমি ৰিফ টাইপ বজাম তেতিয়া বজাম ঠিক আছে তো স্টার্টিং তো হয় ভোকেলেদি সি ঠিক আছে তো কৰ্ড প্ৰগ্ৰেশনটো কি গ'ল ডি মাইনৰ পৰা সি পৰা বি ফ্লেটৰ পৰা এ আকৌ ডি মাইনৰ তো এটো লাইন আহিয়ে থাকে বাৰে বাৰে তো তোমালোকে এটো লাইন যিমান বাৰ আহিব কৰ্ড লাইনটো সেমে থাকিব আকবা বজাই দেখাইছো সেকেন্ড লাইনটো যদি আহে বুজি সাগে বুজি মই সি বজালো বাট এটো জি মাইনৰ বজাব পাৰি বুজি সাগে জি মাইনৰ হয় হা বুজি সাগে পুৱা তুমি জি মাইনৰ পিছত সি বুজি সাগে পুৱা তুমি নেক্সট টু বি ফ্লেট হাফ এ না ওয়ার্ডে গৈছে বুজি পাও সুনামি আকৌ ডি মাইনৰলে ঘূৰি আহিলে মানে ৰুটটোলে ঘূৰি আহিলে ঠিক আছে বুজি সাগে পুৱা তুমি বুজি পাও সুনামি কাৰ পৰ কাৰ হুবা খাৰু কাৰ দিতা মিঠা খাৰিমা দাৰা এ লাগে আমাৰ তাৰপিছতে অলপ এটা পিয়ানোৰ এটা পাৰ্ট আহে তাৰ মাজতে এটা গিটাৰ সলো আহে মই সলোটো বেলেগে দেখাম ঠিক আছে গিটাৰৰ এটা পিয়ানোৰ সলো টাইপ আহে টিং 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 দা 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 তাৰপিছতে গিটাৰ সলো বাজে তো এটো হৈছে সোলোটো দেখাত বহুত সিম্পল বা শুনিবলৈ বহুত সিম্পল হলেও এৰা এই বেন্ডিং বিলাক যে ঠিক আছে এই এটা অলপ ৰিস্কি বেন্ডিং আছে তাৰপিছত বেন্ড কৰি পেলাই ভাইব্ৰেটত দিয়ে ঠিক আছে অলপ পৰি গৈছে ঠিক আছে তো সেই বেন্ডিং কৰি ভাইব্ৰেটো দিয়াটো অকমান ৰিস্কি হৈ যায় মোৰেটো ষ্টেজত দিবলৈ ভয় লাগে বিকজ সিগি যদি যায় হেতু টাইমতে ষ্ট্ৰিংটো তেতিয়া হলে মানে অকমান প্ৰবলেম হৈ যাব কাৰণ লাইভ শ্বট বহুত দিগদাৰ হয় ষ্ট্ৰিং সিগিলে এটো জুনে পায় হি জানে ঠিক আছে বাট এনিৱেজ তো একচুয়াল সলোটো হেতু হয় বেন্ডিং আছে ভাইব্ৰেটো আছে আৰু বেন্ডিংৰ লগত ভাইব্ৰেটো আছে তো একচুয়াল সলোটো তেনেকে বজায় বাট মেলোডিটো বহুত সিম্পল হয় না ৰা দা জুবিনৰ লগত গায়ও থাকে না ৰা দা ঠিক আছে তাৰপিছত অন্তৰাটো আহে অন্তৰা কৰ্ড কিন্তু প্ৰায় সেমে হয় সি da 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 da
মাইনৰ চি বি ফ্লেট এ আকৌ ডি মাইনৰলৈ ঘূৰি আহে ঠিক আছে বাৰে বাৰে ডি মাইনৰলৈ ঘূৰি আহে তো আকৌ বা গাই দিছোঁ এইটো নেক্সট এইটো ছেম লাইন দুবাৰ যায় তাৰপিছত আহিব মানে নিদ্ৰাৰ পৰা সাৰ পোৱা বুলি ক'লে ডি মাইনৰ A7 বা A আকৌ A আকৌ ছেম A আকৌ A বুজি চাগে জি মাইনৰ পোৱা তুমি বুজি বি ফ্লেট A আকৌ ডি মাইনৰ তাৰপৰা ছেমে আহে গম পালানে তো এইখিনি কৰ্ড বেছি কমপ্লিকেশ্যন নাই চিম্পলে হয় আৰু জেগাত এইখিনি কৰ্ডে পৰিলে ভাল লাগিব বুজি চাগে পোৱা তুমি আকৌ কাৰ পৰশ আহে কাৰ পৰশ সেকেন্ড টাইম আকৌ ৰিপিট হয় তো ছেমে হৈ থাকে আৰু এতিয়া কৰ্ডখিনি ছেমে থাকে অন্তৰাটো মই আকৌ এবাৰ দেখাই দিওঁ ডি মাইনৰ দুবাৰ আহে ডি মাইনৰ এ আকৌ এ জি মাইনৰ চি বি ফ্লেট এ আকৌ কাৰ পৰশ আহে এইবাৰ ড্ৰাম চাম চব ৰখি যায় দেন কাৰ পৰশ আকৌ আহে তাৰপাছতে এইখিনিত এটা টেকনিক এটা আছে টেকনিক মানে এটা ট্ৰিক এটা আছে সোলোটো ষ্টাৰ্ট হয় গিটাৰ সোলোটো ষ্টাৰ্ট হয় গিটাৰ সোলো যিটো মেইন গিটাৰ সোলোটো ষ্টাৰ্ট হয় গিটাৰ সোলোটো ষ্টাৰ্ট হওঁতে গিটাৰ সোলোটো থাৰ্ড কাউণ্টৰ পৰা আছে মানে 1 2 থাৰ্ডৰ পৰা ষ্টাৰ্ট হয় ঠিক আছে চাৰিটা কাউণ্টত যদি আমি কাউণ্ট কৰোঁ ইউজুৱেলি কি হয় 1ৰ পৰা হয় বা বেলেগ এটা অড কাউণ্টৰ পৰা নহয় কিন্তু ইয়াতে গানটোত অড কাউণ্টৰ পৰা হৈছে ঠিক আছে আগতে আছে থাৰ্ড কাউণ্টটো ষ্টাৰ্ট হয় তোমালোকে শুনিলে গম পাবা কেনেকৈ বজাই মই দেখাই দিছোঁ ইয়াৰ পৰা ষ্টাৰ্ট হয় এইটো হৈছে অৰিজিনেল সোলোটো ঠিক আছে ঠিক আছে এই আগৰখিনিত মানে দুটা কাউণ্ট বজাই পেলাই আহে ইয়াত ঠিক আছে পিক আপটো লয় মানে সোলোটোৰ বিৰাট ইণ্টাৰেষ্টিং হয় এইটো এইখিনি সেম হয় ঠিক আছে এইখিনি সেম হয় কিন্তু এই পিছৰ পাৰ্টটো গম পালা এইখিনি অলপ বেলেগ হয় মাজতে এই মেইন সোলোটো অলপ পাৰ্টখিনি অলপ বেলেগ হয় মই অকণ বজাই দেখালোঁ দৰকাৰ হ'লে মই আকৌ শ্ল'কৈ দেখুৱাই দিম কেনেকৈ বজাইছোঁ বাট ইমান দৰকাৰ নহ'ব চাগে তোমালোকে শুনিলে গমেই পাবা নিজে ট্ৰাই কৰিবা অলপ উঠাবলৈ আৰু বাকী ট্ৰাই কৰিবা গোটেই গানটো অভাৰঅল গোটেই কমপ্লিটকৈ বজাবলৈ বহুত ধুনীয়া হয় আৰু বহুত ধুনীয়া ধুনীয়া পাৰ্টছ আছে ভালকৈ বজাব পাৰিলে বহুত শিকা হ'ব একচুৱেলি মোৰ নিজৰ বহুত শিকা হৈছে
আৰু গিটাৰখনৰ মাজে মাজে টিনটো পৰি গৈছে, তাৰ কাৰণে অকণমান মই চৰি কৈছোঁ, বিকজ ষ্ট্ৰিং লগাইছোঁ, অলপ আগতে ষ্ট্ৰিং লগাইছোঁ আজি, লগোৱাৰ কাৰণে মানে নতুন ষ্ট্ৰিং লগালে অলপ পৰি যায় টিউনিংটো, আৰু এতিয়া কাটিবলৈ আছে এইখিনি ষ্ট্ৰিং, কাটাৰটো মানে মই নানিলোঁ একচুৱেলি, মই ঘৰত আছোঁ আৰু গুৱাহাটী যাম, গুৱাহাটী গৈ পেলাই সেই ষ্ট্ৰিংখিনি কাটিম আৰু। তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম, থেংক ইউ।